হাইলাকান্দি হোক, হাইলাকান্দিটো আমি দেখা পাইছোঁ যে 1000 বিঘা জমিন আজিৰ তাৰিখত বাংলাদেশী মুছলমানৰ কবলত আছে। ডাটা সৈতে আমি দিব পাৰিম, আমি এনে কথা নকওঁ। গতিকে আজি আমাৰ দাবীটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আমি দাবীও জনাইছোঁ যে আমাৰ বৰাক ভেলীত বিশেষকৈ মই হাইলাকান্দিত থাকোঁ, হাইলাকান্দিত কমচে কম উচ্ছেদটো হ'ব লাগে। আৰু হাইলাকান্দিৰ পৰা যিসকল বাংলাদেশী মুছলমান অবৈধভাৱে আছে, আজি 1000 বিঘা জমিন দখল কৰি তেওঁলোকে থৈ দিছে, যাৰ কাৰণে আমাৰ চৰকাৰী জমিনবিলাক নাইকিয়া হৈ আছে, সেই বাংলাদেশী মুছলমানসকলৰ কবলৰ পৰা এই চৰকাৰী জমিনবিলাক এৰুৱাব লাগে। পাইকান কালি ক'ত হাঁহি হাঁহি কৈছে, মই এদিনাও এটা ষ্টেটমেণ্ট দিছোঁ যে আমি কৈছোঁ আজি যদি পাইকান হৈছে কালি হাইলাকান্দি হওক। কেলে কৈছোঁ আজি পাইকান আপুনি সুধিছে কালি ক'ত, আনচাৰটো আমাৰ পৰা লওক। কালি হাইলাকান্দি। কেলে হাইলাকান্দি? হাইলাকান্দিত আমি জানো যে বাংলাদেশী মুছলমানে আমাৰ চৰকাৰী জমিন দখল কৰি থৈছে, আৰু সেই চৰকাৰী জমিন সেই তেখেতলোকৰ পৰা দখলমুক্ত কৰি তাত চৰকাৰী ভাল প্ৰকল্প ইষ্টাব্লিছ হ'ব লাগে, সেইটো আমি বিচাৰিছোঁ। আৰু এই বাইদেউগৰাকী, কংগ্ৰেছী বাইদেউগৰাকীয়ে হয়তো সেইবিলাকতো ইমান নাজানিব, কেলে তেওঁতো চহৰ অঞ্চলত বসবাস কৰে, চিটিত বসবাস কৰে, কিবা মিডিয়াত ওলাব লাগে বুলি কিবা কিবি কৈ দিছে। কিন্তু যিসকল মানুহ প্ৰেক্টিকেলি এনেকুৱা অঞ্চলত বসবাস কৰি আছোঁ, তেওঁলোকৰ পৰা সোধক কি পৰিস্থিতি আৰু কি পৰিৱেশ। আৰু তেওঁলোকৰতো ৰাজনীতিটো ভোট বেংকৰ ৰাজনীতি হয়।